বিজনী তিনিদিনীয়া ভূপেন্দ্ৰ সংগীত কৰ্মশালাৰ সামৰণি বিজনীৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰাংগণত অনুষ্ঠিত এই কাৰ্যসূচী। প্ৰজ্ঞা চিৰাং জিলাৰ উদ্যোগত আয়োজিত এই কৰ্মশালা সুধাকণ্ঠৰ কালজয়ী গীতসমূহ নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ উদ্দেশ্যে এই কৰ্মশালা। প্ৰশিক্ষাৰ্থীসকলৰ প্ৰত্যেককেই এখনকৈ মানপত্ৰ প্ৰদান। উদ্দেশ্যটো হৈছে ভাৰতৰ হেৰাই যাব খোজা সভ্যতা সংস্কৃতিসমূহক লগতে আজিৰ এই সভ্যতা সংস্কৃতি যাতে আমি ভালকৈ গোটেই বিশ্ববাসীৰ আগত পৰিচয় কৰাব পাৰোঁ, তাৰে উদ্দেশ্য হৈছে প্ৰজ্ঞা। গতিকে সেই উদ্দেশ্য আগত ৰাখি আমাৰ ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি গীতসমূহ আছে, সেই গীতসমূহ যাতে আমি নৱপ্ৰজন্মৰ মাজত চিৰযুগমীয়া কৰি ৰাখিব পাৰোঁ, তাৰ উদ্দেশ্য আগত ৰাখিয়েই এইবেলি তেওঁৰ শতবৰ্ষ বৰকা জন্মজয়ন্তীৰ লগত সংগতি ৰাখি আমি প্ৰজ্ঞা চিৰাঙে যোৱা 27, 28 আৰু আজি 29 তিনিদিনীয়া কাৰ্যসূচীৰে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ অমৰ সৃষ্টি ভূপেন্দ্ৰ সংগীতৰ আমি কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। আৰু এই কৰ্মশালাৰ লগত সংগতি ৰাখি অন্তিম দিনা তথাৎ আজি আমি সামৰণিত আমি এই ভূপেন্দ্ৰ সংগীত কৰ্মশালাখনৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলক আমি কি প্ৰশিক্ষণ দিব পাৰিলোঁ বা কি আয়ত্ত কৰিব পাৰিলোঁ, তাক আমি অনুধাৱন কৰাৰ উদ্দেশ্য আগত ৰাখিয়ে এটি ভূপেন্দ্ৰ সংগীতৰ আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। আৰু এই প্ৰতিযোগিতাত আমাৰ প্ৰায় 50ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিলে। আৰু এই গোটেই অনুষ্ঠানটোৱে গোটেই বিজনীবাসী ৰাইজৰ আকুণ্ঠ সহায় সহযোগত আৰু আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ পূৰ্ণ সহযোগিতাত আমি আশা কৰোঁ যে সফলভাৱে আমি ৰূপায়িত কৰাত সক্ষম হৈছোঁ। আৰু আমি আশা ৰাখিছোঁ আগলৈও আপোনালোকৰ সম্পূৰ্ণ সহায় সহযোগিতাত প্ৰজ্ঞা চিৰাঙক আমি আৰু অধিক অগ্ৰাসী মনোভাৱেৰে আগুৱাই নিব পাৰিম। ধন্যবাদ।